এপ্ৰিলছে এবাৰ অগ্নিশিখা নামৰ এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছে। চ' অগ্নিশিখা আপোনালোকে গম পায় ফ্লেম অফ ফায়াৰ। অগ্নিশিখাই চিম্বলাইজ কৰে পেশ্যন, ট্ৰান্সফৰ্মেশ্যন আৰু ৱমেন এম্পাৱাৰমেণ্টৰ। এবাৰ অগ্নিশিখাৰ যোনটো ইভেণ্ট আমি লৈছোঁ বা যোনটো ইনিচিয়েটিভ লৈছোঁ তাত আমাৰ লগত কলেবৰেট কৰিছে কটন ইউনিভাৰ্চিটি মাছ কম ডিপাৰ্টমেণ্টে আৰু আমাক ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিয়েও বহুতখিনি সহায় কৰিছে। চ' এইবাৰ অগ্নিশিক্ষা আণ্ডাৰত আমি 3টা মেইনলি ইভেণ্ট লৈছোঁ। চ' ফাৰ্ষ্টটো আমি লৈছোঁ পিটিশ্যন চাইনিং ড্ৰাইভ, যোনটো আমাৰ চলি আছে 1 মাৰ্চৰ পৰা চলি আছে। চ' পিটিশ্যন ইজ ৰিগাৰ্ডিং ৱমেন ৱেলফেয়াৰ, ছেফটি আৰু ৱমেন ৰাইটছৰ ওপৰত পিটিশ্যন। চ' আমাৰ টাৰ্গেট হ'ল কি আমি 30,000+ ছিগনেচাৰ অল অভাৰ অসমত কালেক্ট কৰি পেলাই আমি গভৰ্ণমেণ্ট অফ আছামক ছাবমিট কৰিম, তেওঁলোকৰ ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টক, মিনিষ্টাৰক। তাৰপিছত আমি নেক্সট ষ্টেপ লৈছোঁ এটা ইনফৰ্মেশ্যন ডিচিমিনেশ্যন লিফলেট এটা আমি ৰেডি কৰিছোঁ, য'ত ৱমেনৰ হেল্থৰ বিষয়ে তেওঁলোকৰ কি কি ৰাইটছ আছে বা কিছুমান টোল ফ্ৰী নাম্বাৰ সেইখিনি ইনফৰ্মেশ্যন সেই লিফলেটটোত আছে আৰু সেইখিনিও আমি অলৰেডি বিলাবলৈ আৰম্ভ কৰিছোঁ। আৰু সেইটো অকল 8 মাৰ্চ বুলিয়ে নহয়, আমি এণ্টায়াৰ ইয়েৰ আমি সেইটো ইনফৰ্মেশ্যন যোনখন লিফলেট বনাইছোঁ সেইখন আমি ডিচিমিনেট কৰিম। নেক্সট যোনটো আমাৰ মেইন ইভেণ্ট হ'ব সেইটো 8 মাৰ্চত হ'ব, সুবমাৰ্চন হল কটন ইউনিভাৰ্চিটিত হ'ব। চ' তাত আমি মেইনলি ৰাখিছোঁ কি পেনেল ডিছকাশ্যন। চ' আমি 4জনমান বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ। চ' আমাৰ মেইনলি পেনেলৰ ডিছকাশ্যনৰ টপিকটো হ'ব হাউ টু এক্সিলাৰেট একশ্যন টু এচিভ জেণ্ডাৰ ইকুৱেলিটি। ত' সেইটো টপিকৰ ওপৰত আমি ডিছকাশ্যন কৰিম। তাৰপিছত আমি কেইগৰাকীমান মহিলা যোনে মেল ডমিনেণ্ট ফিল্ডত ভাল কাম কৰি আছে, যেনেকৈ খেতি হওক বা এমেজন ডেলিভাৰী আছে, তো তেনেকুৱা মহিলাক আমি মাতি সম্বৰ্ধনা জনাম। সেইটো আমাৰ ইভেণ্ট আছে আৰু কিছুমান কালচাৰেল প্ৰগ্ৰেমছ আছে। চ' অগ্নিশিখা যোনটো প্ৰজেক্ট আমি লৈছোঁ, ইনিচিয়েটিভ লৈছোঁ, সেইটো এনেকুৱা নহয় কি আমি এতিয়াই ৱমেন্স ডে'ৰ কাৰণে কাম কৰিম। চ' যেনেকৈ ৰাছেলদাই ক'লে আমি এণ্টায়াৰ ইয়েৰ সেইটোৰ ওপৰত কাম কৰি থাকিম আৰু এপ্ৰিলছে অলৰেডি বহুতখিনি কাম কৰিছে। আমাৰ ক'তো ৱমেন এফপিচিজো বহুতকেইটা আছে য'ত সকলো মহিলা আছে। তাৰপিছত আমি লাইভলিহুডৰ ওপৰত বহুতখিনি কাম কৰি আছোঁ ৱমেনৰ, যেনেকৈ আমি পিকল মেকিং হওক, ব্ৰুম মেকিং হওক, হেণ্ডলুমৰ ওপৰত আমি বহুত কাম কৰিছোঁ। আৰু আমাৰ মহিলা শিপিনীয়ে এতিয়ালৈকে 1 লাখতকৈও বেছি গামোচা মাৰ্কেটত উলিয়াই দিছে বিকিবলৈ। চ' আপোনালোকৰ জৰিয়তে মই সমূহ অসমবাসীক আমন্ত্ৰণ জনাইছোঁ যাতে 8 মাৰ্চৰ ইভেণ্টত আহে আৰু আমাৰ প্ৰজেক্টটো, আমাৰ ইনিচিয়েটিভটো মানে ছাকচেছফুল কৰাত সহায় কৰে। আমি যোনটো স্বাক্ষৰ অভিযান চলাই আছোঁ, আবেদন গভৰ্ণমেণ্টৰ ওচৰত আবেদন জনাবৰ কাৰণে, যাৰ এটা কপি আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টতো পঠাম। তাৰ আপোনাক থুলমূলভাৱে ক'ব গ'লে এটা মেইন বিষয়বস্তু হৈছে পাব্লিক টয়লেটৰ, মহিলাসকলৰ কাৰণে পাব্লিক টয়লেটৰ ব্যৱস্থা। টয়লেট বহুত আছে, কিন্তু আজি ধৰি লওক আপোনাৰ খেতি পথাৰটো আমি বাদেই দিলোঁ, আপোনালোক এজ এ ৰিপৰ্টাৰ, ফিমেল ৰিপৰ্টাৰ হিচাপে ক'ৰবাত ৰিপৰ্টিং কৰিব গ'লে, যিহেতু মই এজন নিজে ছোৱালীৰ দেউতাক, মই নিজে ফিল কৰোঁ, যিকোনো জেগাত গ'লে গুৱাহাটীৰ নিচিনা জেগাতো পাব্লিক টয়লেটৰ আমি GMCত লিষ্ট পাইছোঁ যে ক'ত ক'ত আছে। বহুতখিনি আপোনাৰ পেট্ৰল পাম্পত আছে, কিন্তু সেই টয়লেটৰ এক্সেচিবিলিটি, টয়লেটটোত যাবলৈ সাধাৰণ মহিলাসকলে বা হওক বা যিকোনো মহিলাই হওক, চাফ চিকুণ হওক, নিৰাপদ আছে নাই, সেইবিলাক বহুত কথা আহি যায়। দূৰণিবতীয়া যাত্ৰা, ধৰি লওক এতিয়া আপাৰ আছামৰ পৰা কোনোবাই ৰাতি আহি আছে গুৱাহাটীলৈ, অহাৰ টাইমত আজি মতা মানুহ হিচাপে, ল'ৰা হিচাপে তেওঁলোকে গৈ পেলাই ধৰি লওক ড্ৰাইভাৰক কৈ পেলাই, হেণ্ডিমেনক কৈ পেলাই গাড়ীটো ৰখাই পেলাই ক'ৰবাত পেচাব কৰিব যাব পাৰে। কিন্তু মোৰ ছোৱালী, মোৰ ৱাইফ, আপোনাৰ মা বা আপুনি নিজে মহিলা হিচাপে যেতিয়া আহি থাকিব, তেতিয়া আপুনি কিছুমান নিৰ্দিষ্ট স্থানৰ কাৰণে আপুনি ৰখি থাকিব লাগে, আৰু য'ত ৰখাব সেই জেগাটো ছেফ হয় নে নহয় সেইটোৰ কাৰণে আপুনি বহুত কথা ভাবিব লগা থাকে। সাধাৰণ কথা, আমি চৰকাৰৰ লগতেই কাম কৰোঁ, আমি যদিও বেচৰকাৰী অনুষ্ঠান, কিন্তু আমি চৰকাৰৰ লগতেই কাম কৰোঁ। আমি কিছুমান পইণ্ট, যেনেকৈ এইটো এটা হৈ গ'ল CCTV ছাৰ্ভেইলেঞ্চ। আপোনাৰ গুৱাহাটীত আজি কটন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নিজৰ মাজতে এটা সমীক্ষা চলাইছিলে, তেতিয়া দেখা পাইছে যে ছোৱালীসকলেই হওক বা ল'ৰাই হওক, এইটো কথাই কৈছে যে ৰাতি এটা টাইমৰ পিছত, ইভিনিঙত কিছুমান ক্ষেত্ৰত মহিলাসকল গুৱাহাটী মহানগৰীত কিজানি সুৰক্ষিত অনুভৱ নকৰে, বিশেষকৈ ষ্ট্ৰীট লাইটৰ অভাৱত। চ' তেনেকুৱা সাধাৰণ বস্তুত আমি যিহেতু এটা বেচৰকাৰী অনুষ্ঠান, NGO এটাৰ এটা দায়িত্ব থাকে এজ এ প্ৰেছাৰ গ্ৰুপ কাম কৰা। চ' আমি তেনেকৈ চৰকাৰক এইখিনি কেইটামান পইণ্টত আমি ক'ব বিচাৰিছোঁ, তেওঁলোকে যাতে পদক্ষেপ লয়, যাতে আমাৰ আন্তৰ্জাতিক মহিলা দিৱস হিচাপেই হওক বা অভাৰঅল এইকেইটা বিষয়ত যাতে তেওঁলোকে কিছুমান পদক্ষেপ গ্ৰহণ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।